অমৃত বৃক্ষ আন্দোলন আৰু অমৃত বৃক্ষ আন্দোলন আপোনালোকে গম পায় আমাৰ 1 কোটি গছ ৰূপায়নৰ টাৰ্গেট আছিলে যোনটো ধুনিয়াকৈ এচিভ হৈছে আৰু এইটো এচিভ কৰোতে আমি আৰু 9টা ওয়াৰ্ল্ড ৰেকৰ্ড বেসিক্যালি আমাৰ 9টা ওয়াৰ্ল্ড ৰেকৰ্ড ইয়াত হৈ গল অমৃত বৃক্ষ আন্দোলনটো আৰু অমৃত বৃক্ষ আন্দোলন আমাৰ কেতিয়া ষ্টাৰ্ট হৈছিলে অমৃত বৃক্ষ আমাৰ আন্দোলন ষ্টাৰ্ট হৈছিলে বিশ্বকুমাৰ পূজাৰ দিনাখন কেতিয়া 17th of September ঠিক আছে 17th of September 2023 আৰু অমৃত বৃক্ষ আন্দোলন এনেকুৱা ইনিশিয়েটিভ আৰু আগলৈ আমাৰ লোৱা হ'ব ইনফ্যাক্ট বাই 2025 আমি আৰু 8 কোটি 8 crores আমাৰ বেসিক্যালি ট্ৰি স্যাম্পলিং ৰুৱা হ'ব ঠিক আছে আমাৰ গছপুলি ৰূপায়ন কৰা হ'ব 8 crores লৈকে ঠিক আছে তো আমাৰ সব 9টা ওয়ার্ল্ড রেকর্ড হৈ গল লংগেস্ট লাইন অফ পটেড স্যাম্পলিং এটো কোট হৈছে আমাৰ খানাপাৰা তো এইটো এটা ওয়ার্ল্ড রেকর্ড হৈ গল যেনেকে সেকেন্ড ওয়ার্ল্ড রেকর্ড হৈ গল কি আমাৰ আমি যদি চাও সেকেন্ড মানে দ্বিতীয়টো আমি চাও মোস্ট ট্রিজ প্ল্যান্টেড বাই এ টিম ইন 24 আওয়ার্স 24 ঘন্টাত কোট কৰিছে উদালগুৰি ঠিক আছে ঠিক তেনেকে 1 ঘন্টাত কোট কৰিছে মোস্ট ট্রিজ প্ল্যান্টেড বাই এ টিম ইন 1 আওয়ার 1 ঘন্টাত কোট কৰিছে ডিব্ৰুগড় ঠিক আছে তো 24 ঘন্টাত কোট কৰিলে উদালগুৰি সেম বস্তু 1 ঘন্টাত হল ডিব্ৰুগড় আৰু দেখিছো লাৰ্জেস্ট নাম্বাৰ অফ স্যাপলিং ডিস্ট্ৰিবিউট কৰিছে এটা ভেনিউ 24 ঘন্টাত কোট এগেইন খানাপাৰা তো এনেকুৱা কিছু ধৰণৰ আমাৰ 9টা ওয়ার্ল্ড ৰেকৰ্ড হৈছে ঠিক আছে লাগে আৰু এটা আপোনালোকে সক ইয়াত কি কৈছে লাৰ্জেস্ট ফটো এলবাম আপোনাৰ আপলোড কৰা হল লাৰ্জেস্ট ফটো এলবাম আমাৰ আপলোড কৰা হৈছে ঠিক আছে মোৰ দেন 70 লাখ মানুহে কৰিছে একেবাৰতে ঠিক আছে আৰু আপোনালোকে যদি সক মোস্ট ভিউয়াৰ্স এটা বেসিক্যালি এটা আমাৰ অ্যাৱাৰনেস প্ৰগ্ৰাম কৰিছিলে এনভায়ৰনমেন্ট সাস্টেইনেবিলিটি ওপৰত লাইভ ষ্ট্ৰীম কৰিছিলে ইউটিউবত আৰু হেতুত একে সময়তে মোৰ দেন 70,000 পাৰ্টিসিপেন্টস আছিলে ভিউয়াৰ্স আছিলে সো হেতু এটা আমাৰ ওয়াৰ্ল্ড ৰেকৰ্ড হৈছে কিয়নো কাৰণ এনভায়ৰনমেন্ট ৰিলেটেড হেৰিত এনেকুৱা মানে অ্যাৱাৰনেস প্ৰগ্ৰামত ইমান একেলগে ভিউয়াৰ্স হোৱা নাছিলে ঠিক আছে না দিস ইজ ওয়ান অফ দা ওয়াৰ্ল্ড ৰেকৰ্ডস আমি দেখা পাইছো হা তো এইটোৱে হৈ গল আমাৰ অমৃত বৃক্ষ আন্দোলন মই কৈছো নহয় এবাৰৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় 9টা ওয়াৰ্ল্ড ৰেকৰ্ড আপোনালোকে 9টা ওয়াৰ্ল্ড ৰেকৰ্ডে জানিব লাগিব ডেটটো মনত থব লাগিব 17th of September 2023 1 crore sapling আৰু সব অমৃত বৃক্ষ আন্দোলনটো নহয় অকমান ইউনিক কিয় হয় কাৰণ আগতেও আমাৰ এনেকুৱা ট্ৰি প্লান্টেশনৰ আমাৰ হেৰি লৈছে ইনিশিয়েটিভ লৈছে যদিও কি হয় আগত অকল গছ পুলি ৰুৱেহে নাৰ্চাৰ কৰা কোনো আপোনালোকে নেদেখিব কোনো আপতাল নকৰে গছ পুলি ৰুব এদিনমানৰ পিছত দেখিব খাই দিয়ে গৰুৱে খাই দিব ছাগলীয়ে খাই দিব ঠিক আছে তো এতিয়া কি কৰিছে তেওলোকে নাৰ্চাৰটো ধ্যান দিব আন্ডাৰ অমৃত বৃক্ষ আন্দোলন মই আপোনালোকক যোৱাবাৰ ভিডিওটোত আমি যেতিয়া যোৱাবাৰ ভিডিওটোত আমি লাখপতি বাইদেউ চাইছিলো তাত আপোনালোকক তিনটা প্ৰি কন্ডিশন কৈছিল নহয় তাৰে এটা প্ৰি কন্ডিশন কি আছিল যে তেওলোকে যদি 35000 পাবলগিয়া হয় আমাৰ এসএইচজি বিলাকে তো হেতু কাৰণে তেওলোকে কি কৰিব লাগিব তিনটা ইনষ্টলমেন্টত দিয়া কথা আছিল নহয় তেওঁলোকক পইচাটো তো তেওঁলোকে সেই যে অমৃত বৃক্ষত যে গছ ৰুইছে এসএইচজি মেম্বাৰছ খিনিয়ে সেই গছ কিজোপা কিন্তু তেওঁলোকে আপতাল কৰি বচাব লাগিব তেতিয়াহে বাকি দুটা ইনষ্টলমেন্ট পাব ঠিক আছে মনত থব আমাৰ যোনটো লাখপতি বাইদেউ আছিল 35000 দিয়া কথা আছিল ফাৰ্স্ট ইনষ্টলমেন্টত 10000 পাব বাকি দুটা 12500 পোৱা কথা আছিল নহয় 2 নম্বৰ আৰু 3 নম্বৰটো 2 নম্বৰ আৰু 3 নম্বৰ কেতিয়া পাব যেতিয়া এই পুলিটো বাছি থাকিব তেতিয়াহে ঠিক আছে তো দ্যাট ওয়াজ ওয়ান অফ দা প্ৰি কন্ডিশন মনত থব তো এইবাৰ আমি কি গম পালো অমৃত বৃক্ষত অকল গছপুলি ৰূপায়নত আমাৰ ফোকাস নাই কৰা তাৰ উপৰি আমি কি গম পালো কিহত ফোকাস কৰিছে নাৰ্চাৰিং পাৰ্টটো ফোকাস কৰিছে আৰু ইয়াৰ অকল এটো ইনিশিয়েটিভ নহয় যে আমাৰ সক আমাৰ গভৰ্নমেন্ট অফ আসামে এটা আমাৰ টাৰ্গেট লৈ থৈছে যে আমাৰ ফৰেষ্ট কভাৰ এতিয়া আছে 36% আৰু হেতু 38% বাই 2% বহাবলে তেওঁলোক আমাৰ চেষ্টা কৰা হ'ব আৰু এটো অকল এটো কাৰণে কৰা হোৱা নাই যে 2% আমি বহাব লাগে প্লাস আমাৰ কি কৰিছে আপোনালোকে যদি সক ভ্যালু এডেড কিছুমান ইকোনমিক আমাৰ বস্তু আনিছে যেনেকে ইয়াত কি প্ৰমোট কৰা হ'ব উড বেসড ইন্ডাষ্ট্ৰিটো প্ৰমোট কৰা হ'ব গম পালে উড বেসড ইন্ডাষ্ট্ৰিটো বেসিক্যালি প্ৰমোট কৰা হ'ব থ্ৰু অমৃত বৃক্ষ আন্দোলন